प्रथमे नमस्कार मोर नाम सोहन हेम्ब्रम मैं आदिवासी सेंगेल अभियानर राज्यिक सभापति हूँ। तो विशेषके आज आम राज्यिक भित्तित आमार आदिवासी सेंगेल अभियानर कार्यकर्ता सभा इतना आम आयोजन करिছো और এই সভাৰ मूल কাৰণটো হৈছে যে আপোনালোকে জানে যে আমি যোৱা 1980 চনৰ পৰা গংকে চালখান মুৰ্মুৰ নেতৃত্বত সৰ্বভাৰততে আদিবাসীসকলৰ সারনা ধর্ম কোড থকা আদিবাসীসকলৰ জনজাতিকৰণ মৰ্যাদা লগতে আমাৰ সমাজত বিভিন্ন ধৰণৰ কুসংস্কাৰ ৰোধ কৰাৰ কাৰণে কাম কৰি আছো। গতিকে এই 2024 বছৰত আমি কিমান দূৰলৈ আমাৰ কাৰ্যসূচীসমূহ আগবাঢ়ি লৈ যাব পাৰিছো এই সম্পৰ্কে আজি ইয়াত আমি আলোচনা কৰিছো আৰু ইয়াত যথেষ্ট আমি দেখিবলৈ পাইছো যে চৰকাৰে যি ধৰণে आमार दाबीर प्रति तेखेते माने रेस्पन्स तो दिब लागिसिल तेने धৰণৰ एकই रेस्पन्स तो आमी नापालु और যথেষ্ট आमार जी प्रचार अभियान हब लागे जे प्रचार कार्यसूचीসমূह हब लागिसिल এই प्रचार कार्यसूचीসমূह যথেষ্ট ভালেই আছে और লগতে ইয়াক আকো কেনেকে মানে তীব্ৰতৰ গতিত আমি লৈ যাব পাৰো ইয়াৰ কাৰণে আজি আমি আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰিছো যে অহা 6 এপ্ৰিল তাৰিখত যেহেতু যোৱা 2002 চনৰ 6 এপ্ৰিল তাৰিখত গংকে চালখান মুৰ্মুৰ নেতৃত্বত সিধু মুৰ্মু কানু মুৰ্মু যি সাঁওতাল বিদ্ৰোহৰ নায়ক আছিল তেখেতসকলৰ নামত ভাৰত চৰকাৰে ডাক টিকিট জাৰি কৰিছে। সেইদিনা আমি ডাক টিকিট প্ৰতিষ্ঠা দিৱস হিচাপে প্ৰতিখন জিলাৰ প্ৰতিখন ব্লকত মানে পালন কৰা হ'ব আৰু সেইদিনৰ পৰাই আমাৰ সমগ্ৰ অসমতে প্ৰত্যেকখন এৰিয়াতে মানে আমাৰ কাৰ্যসূচীসমূহ জনজাগৰণ সভা আৰম্ভ হ'ব। এইখিনি মানে আজিৰ মূল আমাৰ কাৰ্যকৰ্তা সভাৰ মূল উদ্দেশ্যটো আছিল আৰু এইখিনি মোটামুটি হৈ গৈছে। লগতে এই সভাৰ পৰাই মই অসম চৰকাৰ বা ভাৰত চৰকাৰক ক'ব খোজো যে আপোনালোকে জানে যে আদিবাসী মানে অতীতৰ পৰা বসবাস কৰি থকা এইখন ভাৰতবৰ্ষৰ মূলবাসীকে আদিবাসী বুলি কোৱা হয়। কিন্তু সেইটো দৃষ্টিত যদি আমি চাওঁ ভাৰতবৰ্ষৰ সংবিধানত যি অনুচ্ছেদ 25 অনবিষ্ট আছে যে সেইটো আমাৰ মৌলিক অধিকাৰ হয়, ফাণ্ডামেণ্টেল ৰাইট হয়। সেই হিচাপে আমাক যেনেকৈ হিন্দু শিখ ইসাই জৈন বুদ্ধক পৃথককে ধৰ্মৰ মৰ্যাদা বা তেওঁলোকক ধৰ্ম লিখাৰ মৰ্যাদা প্ৰদান কৰা হৈছে সেই মৰ্যাদাটো কিন্তু আমাক এতিয়ালৈকে প্ৰদান হোৱা নাই। সেইটো আমি বিচাৰিছো যে উন্নতি পলমে ভাৰত চৰকাৰে সাৰনা ধৰ্ম কোড মান্যতা আমাক প্ৰদান কৰে। লগতে অসমত আপোনালোকে জানে আমি সাঁওতাল উৰাও মুণ্ডা হওক খাৰিয়া ভূমিক আমি ট্ৰাইবেলেই হয় আদিবাসী হয় কিন্তু ষড়যন্ত্ৰমূলকভাৱে অসম চৰকাৰে আমাক ইয়াত অকল নিৰ্বাচন আহিলে নিৰ্বাচন ললিপপৰ দৰে এই ললিপপ চকলেটটো আমাক প্ৰত্যেক বছৰে খুৱাই থাকে। কিন্তু এই বছৰত আমি চিন্তা কৰিবলৈ বাধ্য হ'ম যদি বিধানসভা ইলেকশ্যনৰ আগে আগে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নহয় তেতিয়াহ'লে নিশ্চয় আমি চৰকাৰৰ বিৰোধে আন্দোলন কৰিবলৈ বাধ্য হৈ যাম আৰু তেতিয়া দূৰে দূৰে আমাৰ আদিবাসী জনগোষ্ঠীক আমি সজাগতা কৰিম যে এইবাৰ এই চৰকাৰক আমি ভোট দিব নালাগে। কাৰণ যি চৰকাৰে আমাৰ দুখ বেদনা বুজি নাপায় সেই চৰকাৰক আমি কেলে ভোট দিম? যিয়ে আমাৰ দুখ বেদনা বুজি পাব তেওঁক আমি ভোট দিম। কিন্তু এতিয়ালৈকে সেই বিষয়ত আমি সিদ্ধান্ত গ্ৰহণ কৰা নাই, নিশ্চয় ইয়াৰ ওপৰতো আমি সিদ্ধান্ত গ্ৰহণ কৰিম। তো এইখিনিয়ে আজিৰ সভাত আমি আলোচনা